নমস্কাৰ, মোৰ এই চেনেলটোলৈ তোমালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আজি আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে কিছুমান কথা জানো। অসমৰ সাহিত্য সংস্কৃতিৰ অন্যতম প্ৰাণদাতা মহাপুৰুষ শংকৰদেৱ আছিল বহুমুখী প্ৰতিভাৰ অধিকাৰী। মহাপুৰুষ শংকৰদেৱ অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মহাপুৰুষ বুলি সকলোৱে স্বীকাৰ কৰে। অসমীয়া জাতি, ভাষা, সাহিত্য, সংস্কৃতিৰ পথাৰখনলৈ গুৰুজনাই আগবঢ়োৱা অৱদান সঁচাকৈয়ে অনস্বীকাৰ্য। বনফুলৰ কবি যতীন্দ্ৰনাথ বৰাদেৱে তেওঁ শংকৰদেৱ নামৰ কবিতাত কৈছে, তোমাৰ জীৱনীদেৱ লিখে এনে সাধ্যকাৰ, গোটেই অসম ভূমি বিস্তৃত জীৱনী যাৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বুৰঞ্জী প্ৰসিদ্ধ বিখ্যাত বাৰভূঞাসকলৰ বংশধৰ আছিল। 1449 চনৰ আহিন মাহৰ শুক্লা দশমী তিথিত নগাঁও জিলাৰ বৰদোৱাৰ আলিপুখুৰী নামৰ ঠাইত মহাপুৰুষ শংকৰদেৱৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল কুসুম্বৰ ভূঞা। কুসুম্বৰ ভূঞাৰ দুগৰাকী পত্নী আছিল। এগৰাকীৰ নাম আছিল সত্যসন্ধ্যা আৰু আনগৰাকীৰ নাম আছিল অনুকৃতি। প্ৰথমগৰাকী পত্নী অৰ্থাৎ সত্যসন্ধ্যাৰ পুত্ৰ আছিল শংকৰদেৱ। অতি কম বয়সতে শংকৰদেৱে নিজৰ পিতৃ মাতৃক হেৰুৱাব লগাত পৰিছিল। সেইবাবে বুঢ়ীমাক খেৰসুতীয়ে শংকৰদেৱক ডাঙৰ দীঘল কৰিছিল। বুঢ়ীমাক অতি মৰমীয়াল আৰু জ্ঞানী আছিল। শংকৰ শৰীৰৰে পৰাই বুদ্ধিয়ক আৰু স্বাস্থ্যৱান আছিল। শংকৰে ভালেমান বয়সলৈকে কেৱল খেলা ধূলা কৰি ফুৰিছিল। এদিন ভৰ বাৰিষাৰ কথা। শংকৰ লগৰীয়াসকলৰ লগত ব্ৰহ্মপুত্ৰত সাঁতুৰি আছিল। সাঁতুৰি থাকোঁতে তেওঁ ব্ৰহ্মপুত্ৰ পাৰ হৈ সিপাৰ পালেগৈ। কিছুপৰৰ পাছত সাঁতুৰি পুনৰ উভতি আহিল। ভৰ বাৰিষা সৰু নদী এখন সাঁতুৰি পাৰ হ'বলৈ মানুহে সাহস নকৰে। তেনে অৱস্থাত শংকৰৰ লগৰীয়াসকলে এনে কাম দেখি লগৰীয়াসকল আচৰিত হ'ল। সেইদিনাই তেওঁলোকে জানিলে যে শংকৰ সাধাৰণ ল'ৰা নহয়। আন এদিনৰ কথা, শংকৰে লগৰীয়াসকলৰ লগত ফুৰোতে এটা প্ৰকাণ্ড ষাঁড় গৰুৱে তেওঁলোকলৈ চোচা লৈছিল। সকলো ভয়তে পলাল, কিন্তু শংকৰে ভয় নকৰি তাৰ শিঙত ধৰি মাটিত বগৰাই দিলে। শংকৰৰ বিষয়ে এনেধৰণৰ নানান অলৌকিক কাহিনীও শুনিবলৈ পোৱা যায়। 12 বছৰ হোৱাৰ পাছতো শিক্ষাৰ প্ৰতি কোনো কাণসাৰ নোহোৱাৰ হেতুকে বুঢ়ীমাক খেৰসুতী বৰ চিন্তাত পৰিল আৰু ভাবি চিন্তি এদিন বুঢ়ীমাকে ভাল দিনবাৰ এটা চাই শংকৰক মহেন্দ্ৰ কন্দলীৰ পঢ়াশালীত নামভৰ্তি কৰি দিলে। শংকৰে টোলত অতি কম সময়তে নিজৰ জ্ঞান বুদ্ধিৰ পৰিচয় দিব পাৰিলে। শংকৰৰ জ্ঞান আছিল অসীম। টোলত ক ফলা পঢ়ি থাকোঁতেই শংকৰে আকাৰ ইকাৰ নোহোৱা এটা কবিতা লিখি উলিয়াইছিল। শংকৰৰ এনে প্ৰতিভা দেখি গুৰু মহেন্দ্ৰ কন্দলী আচৰিত হৈছিল। আকাৰ ইকাৰ নোহোৱা কবিতাটো এনেধৰণৰ: কৰতল কমল কমল দল নয়ন, ভৱ দৱ দহন গহন বন শয়ন, নপৰ নপৰ পৰ সতৰত গময়, সভয় মভয় ভয় মমহৰ সততয়, খৰতৰ বৰ সৰহত দশ বদন, খগচৰ নগধৰ ফনধৰ শয়ন, জগদগ মপহৰ ভৱ ভয় তৰণ। মহেন্দ্ৰ কন্দলীয়ে তেতিয়াই বুজি পাইছিল যে শংকৰ ভৱিষ্যতে নিশ্চয় এজন ডাঙৰ পণ্ডিত হ'ব। শংকৰ বিদ্যালয়ত থকা অৱস্থাত এদিনাখন এটা বৰ আচৰিত ঘটনা ঘটিল। কোনো এদিন একাদশী তিথিত পঢ়া শেষ কৰি সকলো ছাত্ৰ ঘৰলৈ গ'ল, কিন্তু কিবা কাৰণত শংকৰে ঘৰলৈ নগৈ বিদ্যালয়তে শুই থাকিলে। তেওঁৰ শৰীৰত ৰ'দ পৰাত প্ৰকাণ্ড ফেঁটীসাপ এটাই তাৰ ফণাৰে ছাঁ দি আছিল। এনেতে মহেন্দ্ৰ কন্দলী তালৈ অহাত সাপটো তাৰ পৰা আঁতৰি গ'ল। তেতিয়াৰ পৰাই কন্দলীদেৱে শংকৰক শংকৰদেৱ বুলি মাতিবলৈ ছাত্ৰসকলক আদেশ দিলে আৰু শংকৰক পূজ্য ছাত্ৰ পাতিলে। এনেদৰে বিভিন্ন ধৰণৰ ঘটনাৱলীৰ মাজেৰে শংকৰদেৱে মহেন্দ্ৰ কন্দলীৰ পঢ়াশালীত অধ্যয়ন কৰা 6 বছৰৰ ভিতৰত 4 বেদ, 14 শাস্ত্ৰ, মহাভাৰত, অষ্টাদশ পুৰাণ আদি আয়ত্ত কৰি লয়। পঢ়াকালতে শংকৰদেৱে হৰিশ্চন্দ্ৰ কাব্যখন ৰচনা কৰে। শিক্ষা সমাপ্ত কৰি ঘৰলৈ ঘূৰি অহাৰ পিছত শংকৰদেৱৰ ওচৰত সংসাৰৰ দায়িত্ব পৰিবলৈ ধৰে। প্ৰথমতে তেওঁৰ ককাক জয়ন্ত দদৈয়ে ভূঞাসকলৰ শ্ৰেষ্ঠ বিষয়বাব শিৰোমণি ভূঞাক সোধাই দিলে। শংকৰে দক্ষতাৰে শাসন কাৰ্য চলাবলৈ ধৰে। এই বিষয়ভাৱ লাভ কৰাৰ পাছতে শংকৰদেৱৰ নাম ডেকাগিৰি হ'ল। 21 বছৰৰ পাছত শংকৰদেৱে বিবাহপাশত আবদ্ধ হয়।
শংকৰদেৱৰ পত্নীৰ নাম আছিল সূৰ্যৱতী। বিয়াৰ 3 বছৰৰ পাছত সূৰ্যৱতীৰ গৰ্ভত এগৰাকী মনু নামৰ কন্যাৰ জন্ম হয়। কিন্তু দুখৰ বিষয় যে মনুৰ 9 মাহতেই সূৰ্যৱতীৰ মৃত্যু হয়। সূৰ্যৱতীৰ মৃত্যুৱে শংকৰদেৱৰ জীৱনত বৰ আঘাত দিলে। তেনেই কম সময়তে পত্নীক হেৰুৱাই শংকৰদেৱে সংসাৰৰ প্ৰতি উদাসীন হৈ পৰে। সেয়ে ৰামচন্দ্ৰ কায়স্থপুত্ৰ হৰিলৈ নিজৰ কন্যা মনুক বিয়া দিলে আৰু নিজৰ ঘৰ বাৰী সা সম্পত্তি সকলো জোঁৱায়েকৰ হাতত অৰ্পণ কৰি 32 বছৰ বয়সত তীৰ্থলৈ যাবলৈ সাজু হ'ল। মহাপুৰুষ শংকৰদেৱে প্ৰথমবাৰ তীৰ্থ ভ্ৰমণ কৰোঁতে 12 বছৰ সময় লয়। এই ভ্ৰমণকালৰ সময়ত তেখেতে গয়া, কাশী, জগন্নাথ ক্ষেত্ৰ, সীতাকুণ্ড, বৰাহকুণ্ড, অযোধ্যা, দ্বাৰকা, বৃন্দাবন আদি তীৰ্থস্থানসমূহ দৰ্শন কৰে। এই পবিত্ৰ ঠাইসমূহত ভক্তসকলৰ সৈতে ভাগৱতকে আদি কৰি আন আন শাস্ত্ৰ গুৰুজনাই আলোচনা কৰে। ভিন্ন তীৰ্থস্থানসমূহে শংকৰদেৱক আধ্যাত্মিক দিশত বিশেষভাৱে সহায় কৰে। উৰিষ্যাৰ জগন্নাথপুৰীত থাকোঁতে শংকৰদেৱে মনমেৰি ৰাম চৰণহি লাগু এই বৰগীতটি ৰচনা কৰিছিল। 12 বছৰ তীৰ্থভ্ৰমণ কৰি আহি শংকৰদেৱে প্ৰথমেই যিখন নাট ৰচনা কৰিছিল সেইখন নাটৰেই নাম আছিল চিহ্নযাত্ৰা। ইয়াৰ উপৰিও শংকৰদেৱে 6খন অংকীয়া নাট ৰচনা কৰিছিল। শংকৰদেৱে লিখা এই নাট 6খন হ'ল ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, কেলিগোপাল, পত্নীপ্ৰসাদ, ৰাম বিজয়, কালীয় দমন। এই নাটসমূহৰ ভাষা হ'ল ব্ৰজাৱলী। শংকৰদেৱৰ সবাতোকৈ সৰ্বশ্ৰেষ্ঠ পুথি হ'ল কীৰ্তন পুথি। প্ৰথমবাৰ তীৰ্থভ্ৰমণৰ পৰা উভতি অহাৰ পিছত শংকৰদেৱৰ পৰিয়ালবৰ্গই দ্বিতীয়বাৰৰ বাবে সংসাৰ কৰাৰ বাবে শংকৰদেৱক অনুৰোধ কৰিছিল। আৰম্ভণিতে শংকৰদেৱে আপত্তি কৰিছিল যদিও শেষত তেওঁ কালিকা ভূঞাৰ কন্যা কালিন্দীক বিয়া কৰায়। মহাপুৰুষ শংকৰদেৱ ধোঁৱাহাটত থকা সময়ত তেওঁৰ প্ৰিয় শিষ্য মাধৱদেৱৰ সৈতে মিলন হয়। শংকৰদেৱ আৰু মাধৱদেৱ এই দুয়োজনাৰ একাণপতীয়া চেষ্টাৰ বাবে অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল চহকী হৈ পৰে। মহাপুৰুষ শংকৰদেৱৰ দৰে মহাপুৰুষ মাধৱদেৱেও বৈষ্ণৱ সাহিত্যলৈ এক অনবদ্য অৱদান আগবঢ়ায়। দুই মহাপুৰুষৰ সহযোগত অসমীয়া ভাষা আৰু সাহিত্যই ঠন উঠে বাবেই শংকৰ আৰু মাধৱৰ মিলনক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই মণিকাঞ্চন সংযোগ বুলি অভিহিত কৰিছে। ধোঁৱাহাটত মহাপুৰুষ শংকৰদেৱে মহাপুৰুষ মাধৱদেৱৰ সৈতে প্ৰায় 18 বছৰ এক শৰণ নাম ধৰ্ম প্ৰচাৰ কৰে। শংকৰদেৱে মুঠ 12 কুৰি বৰগীত ৰচনা কৰিছিল। শংকৰদেৱে ৰচনা কৰা কাব্যকেইখন হৈছে হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ কাব্য, বলিচলন, অমৃত মন্থন, ব্ৰজেন্দ্ৰ উপাখ্যান, অজামিল উপাখ্যান, কুৰুক্ষেত্ৰ। আৰু তেখেতে ৰচনা কৰা ভক্তি গ্ৰন্থকেইখন হ'ল ভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ, নিমি নৱসিদ্ধ সংবাদ, অনাদি পাতন আদি। জনসাধাৰণক আকৰ্ষণ কৰাৰ বাবে বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰাৰ অৰ্থে গুৰুজনাই বহুতো গীত ৰচনা কৰিছিল। শংকৰদেৱৰ গীতসমূহক দুটা ভাগত ভাগ কৰিব পাৰি: বৰগীত আৰু ভটিমা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জীৱনৰ অন্তিম সময়লৈকে ধৰ্ম প্ৰচাৰ কাৰ্য চলাই আছিল। 1568 খ্ৰীষ্টাব্দত তেওঁ মধুপুৰ সত্ৰত ইহলীলা সম্বৰণ কৰে। সেই সময়ত কোচ ৰজা নৰনাৰায়ণৰ ৰাজত্ব চলি আছিল। কোচবিহাৰত থকা ভেলাদুৱাৰৰ মধুপুৰ সত্ৰত 1490 শকত ভাদ মাহৰ 21 তাৰিখে শুক্লা দ্বিতীয়া তিথিত জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু হৈছিল। শংকৰদেৱে অসমীয়া সাহিত্যলৈ আপুৰুগীয়া দান আগবঢ়াই গৈছে। সাহিত্য, কৃষ্টি, সংস্কৃতি আদি সকলো ক্ষেত্ৰতে শংকৰদেৱে অসমীয়া জাতিক যিখিনি দি গৈছে তাৰ তুলনা নাই। নামঘৰ শংকৰদেৱৰ অনুপম সৃষ্টি। এই নামঘৰতেই জন্ম হ'ল অংকীয়া ভাওনাৰ। অসমীয়া হিয়া ৰামথু বুকুৰ কুটুম ভাওনাই আজি আমাৰ মাজত জনপ্ৰিয় হৈ আছে। ভাওনাৰ কাৰণে শংকৰ মাধৱে অংকীয়া নাট ৰচিলে, গীত মাত ভটিমাৰ সৃষ্টি কৰিলে। খোল, তাল, বাদ্য আদি শংকৰদেৱৰ অতুলনীয় অৱদান। যি সময়ত শংকৰদেৱৰ জন্ম হৈছিল সেই সময়ত অসমত অন্যায় অধৰ্মই ছাতি ধৰিছিল। মানুহৰ মাজত ঐক্য নাছিল, সমাজ নাছিল। শংকৰদেৱে সেই উৱলি যোৱা সমাজখনক শান্তিত লগালে। নামঘৰৰ যোগেদি ঐক্য আৰু সম্প্ৰীতিৰে সমাজখনক নতুনকৈ সজাই তুলিলে। শংকৰদেৱৰ চেষ্টাতে ভেদাভেদ, অসূয়া, অপ্ৰীতি নোহোৱা হ'ল। অসমত চলি থকা মূৰ্তি পূজাৰ বিপৰীতে হৰিনামৰ প্ৰচলন হ'ল।
শংকৰদেৱে অসমীয়া জাতীয় জীৱনলৈ অকল এক নতুন ধৰ্মই দি যোৱা নাই, তেওঁ অসমীয়া সমাজ সংস্কৃতিলৈও নানান অৱদান আগবঢ়াই অসমীয়া জাতিক এক স্বকীয়তা প্ৰদান কৰি গৈছে। ধন্যবাদ।